নমস্কাৰ বন্ধু বান্ধৱসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি এটা নতুন গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। এই ভিডিঅ'টো বিশেষকৈ যিসকলৰ বিয়াৰ সাধাৰণতে সমাজৰ আমাৰ পূৰ্ব প্ৰজন্মৰ ব্যক্তিসকলৰ মতে যে বিয়াৰ বয়স বৰ্তমান হৈ গৈছে, অৰ্থাৎ যিসকলৰ বয়স 24-25 পৰা ধৰি লওক 30-31 বছৰ বয়সৰ ভিতৰত আছে, তেওঁলোকে এই ভিডিঅ'টো বিশেষকৈ চাবলগীয়া বুলি মই ভাবোঁ। আৰু যিসকল ইতিমধ্যে বিবাহ হৈছে বা যিসকল বয়সস্থ লোক আছে তেওঁলোকেও চাব পাৰিব ভিডিঅ'টো, কোনো কথা নাই। ভিডিঅ'টো আমি এটা সমাজৰ এটা মুখ্য সমস্যা বুলি বা আমাৰ সমাজৰ এটা দুৰ্বলতা, এটা নিগেটিভ দিশ আমি আলোচনা কৰিম, যে মানুহৰ বিবাহক লৈ যে আপুনি নিজে এইটো অভিজ্ঞতা হৈছে যে আপোনাক যিসকল আপোনাৰ যুৱক হওক যুৱতী হওক, যে যুৱকসকলৰ তুলনাত যুৱতীসকলক বেছি জোৰ দিয়া হয় যে বিয়া নাপাতা নেকি, বিয়া পতা বয়স হৈছে নহয়, বুঢ়াই হবি আৰু এতিয়া বিয়াখননো কেতিয়া পাতিবি, তেনেকৈ ল'ৰাবিলাককো কোৱা হয়। এতিয়া মোকো বহুতে কৈ থাকে বিয়া পাতক, ছোৱালী চাই দিম নেকি, এনেধৰণে কৈ থাকে। বিয়া পাতিব হ'ল নহয় তোৰ। কিন্তু এই মানুহখিনিয়ে আচলতে কি কৰি আছে, তেওঁলোকৰ মানসিকতাটো কেনেধৰণৰ, সেইটো আমাৰ অলপ চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। বাৰু ঠিক আছে, আপুনি ধৰি লওক এতিয়া বিয়া পাতিম বুলি ভাবি আছে যদি কোনোবাই, তেন্তে আপুনি কেইটামান কথা নিজকে সোধক, প্ৰশ্ন কৰক যে আপুনি একচুৱেলি বিয়া পাতি সুখী হ'ব পাৰিবনে, বা বিয়া পতাটো আপুনি কিহৰ বাবে প্ৰয়োজন বুলি ভাবে। যে আমি সমাজৰ মানুহবিলাকক আগৰ পৰা দেখি আহিছোঁ যে তেওঁলোক কি হয়, জন্ম হৈছে, পঢ়া শুনা কৰিছে, হয়তো চাকৰি বাকৰি কৰিছে, কোনোবাই যদি চাকৰি বাকৰি কৰা নাই বিজনেছ বা যিকোনো কাম কৰি জীৱিকা উপাৰ্জন কৰিছে, তাৰপিছত তেওঁ বিয়া পাতিছে, বিয়া পাতি সন্তান জন্ম দিছে, তাৰপিছত আকৌ সেই সন্তানকো তেনেধৰণে একেটা প্ৰচেছতে জীৱনটো কটাই আছে, এটা চক্ৰৰ দৰে একেবিলাক কামকে ঘূৰি আছে। প্ৰথম কথা, বিয়া পাতিবৰ বাবে আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো অতি জৰুৰী। আপুনি আপোনাৰ বছৰেকীয়া ইনকামটো আপোনাৰ যথেষ্ট পৰিমাণে ভাল হ'ব লাগিব। এতিয়া এইখিনিতে এটা কথা, যে কোনোবাই চাকৰি পালে বা কিবা এটা ভাল কাম পালেই তেওঁ এতিয়া বিয়াখন পাতিব লাগে, পাতিব পাৰি, আৰু সেইটো বিয়া পতা যোগ্যতা হয় জানো আমাৰ? ইয়াতে বহু কথা আহি পৰে। এতিয়া বিয়াখন পাতি আপুনি সন্তান জন্ম দিব, আপুনি সন্তানক কেনেকুৱা শিক্ষা দিব, কেনেধৰণে সন্তানক পৰিচালিত কৰিব, সন্তানৰ ভৱিষ্যতটো আপুনি কেনেধৰণে গঢ়িব, সেইটো বাৰু
পিছৰ কথা, সন্তানৰ ভৱিষ্যত গঢ়াটো। একচুৱেলি সন্তান এটা আমি যেতিয়া জন্ম দি সৰুৰে পৰা ডাঙৰ দীঘল কৰোঁ, তাৰ বাবে আমাৰ যিখিনি আৱশ্যকীয় জ্ঞান, আমাক কিছুমান জানিবলগীয়া অৰ্হতা থাকে, আমি একচুৱেলি সেইবিলাক আমি নাজানো, নজনাকৈ আমি সন্তান এটা জন্ম দিওঁ। এতিয়া আমি কি কৰোঁ, সন্তানক আমি আমাৰ যিবোৰ বিশ্বাস আছে, ধৰ্ম বিশ্বাস, আমাৰ পুৰণি অভিজ্ঞতা, মনোভাৱ, মানে আমি যিবিলাক শুদ্ধ বুলি ভাবোঁ, আমি সেইবিলাক সন্তানৰ ওপৰত জাপি দিব বিচাৰোঁ যে আমি যিখিনি জানিছোঁ সেইখিনি তয়ো শিক। সেইটো উচিত কথা হ'ল জানো? যে তাক আমি ভাল মানুহ বনাব লাগে, যে সমাজৰ চকুত ভাল মানুহ হওক। আচলতে ভাল মানুহৰ সংজ্ঞা কি? ভাল মানুহ বুলি ক'লে আমি কি বুজোঁ, কেনেকুৱা ধৰণৰ, এইবিলাক বহুত কথা থাকে। এইবোৰ বাৰু এইবোৰ এতিয়া আলোচনা নকৰোঁ। কিন্তু বিয়া পতাৰ পিছত কেনেকুৱা অৱস্থা হয়, সেইটো আৰু আপোনালোকে যেতিয়া ইফালে সিফালে চাব নিজৰ আশে পাশে, তেতিয়া আপোনালোকে গম পাব। একচুৱেলি চাব গ'লে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত সন্তান জন্ম দিয়াটো বহুত ডাঙৰ এটা ভুল। এতিয়া এনেকুৱা সমাজৰ নিয়মবিলাক এতিয়া কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে এইটো চাব। যে এজন মানুহৰ এটা উদাহৰণ দিছোঁ মই, আমাৰ গাঁৱত এজন মানুহ আছে, মানে তেখেতৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই, তেওঁ নিজৰ নামটো লিখিব নাজানে ভালকৈ, তেওঁৰ মানে যিখিনি মগজুৰ বিকাশ হ'ব লাগে, এজন কি বুলি কয়, উপযুক্ত মানে ব্যক্তি, মানে মেচিয়ৰিটি যিটো আহিব লাগে, মানে মেচিয়ৰিটি মানে কি, আচলতে পঢ়া শুনা কৰিলেও পঢ়া শুনা কৰি চাকৰি বাকৰি কৰিলেও মানুহৰ মেচিয়ৰিটিটো কেতিয়াও নাথাকে আমাৰ। কাৰণ আপোনালোকে সন্তানৰ লগত কৰা ব্যৱহাৰৰ যদি লক্ষ্য কৰে, যে দেখিব মাক বাপেকৰ যিবোৰ ব্যৱহাৰ, সেইবোৰ একচুৱেলি প্ৰকাশ পায় যে তেওঁলোকে মেচিয়ৰ নহয়। মেচিয়ৰ মানে কেনেধৰণে, যে মানসিকভাৱে তেওঁলোকৰ মনটো পুৰঠ নহয়, তেওঁলোকৰ আপোনাৰ আৱেগিক যিটো পূৰ্ণতা, এইটো নাথাকে। মানে মানুহে খুব বেছি আৱেগিক হোৱাটো ভুল নহয়। যে সন্তানে কিবা এটা কথা যদি মানি নলয়, তেওঁলোকক কেনেকৈ ব্লেকমেইল কৰে, যে ইফালে জ্ঞান দিব যে মাক বাপেক ভগৱান হয়, সন্তান মা দেউতাক ভগৱান হিচাপে মানিব লাগে, কিন্তু আকৌ সেই ভগৱানে আকৌ নিজৰ সন্তানৰ আগত কন্দা কটা কৰি দেখাব, ইম'চনেল হৈ দেখাব। এইটো কেনেকুৱা ধৰণৰ কথা? সেইটো ঠিক আছে বাৰু, আমি উদাহৰণটোলৈ আহোঁ। যে ব্যক্তিজনৰ কি হ'ল, আমাৰ গাঁৱৰ তেখেতৰ কোনো ধৰণৰ শিক্ষা নাই, অভিজ্ঞতা নাই, তেওঁ কেনেধৰণে জীৱনত উন্নতি কৰিব লাগে তেওঁ সিমানখিনি জ্ঞানো নাই, কেনেধৰণৰ কাম কৰি, কেনেধৰণৰ মনোভাৱ ৰাখি, একোৱেই নাই, তেওঁ একোৱেই নাজানে। তেওঁ আছিল ঘৰখনত একেবাৰে নুমলীয়া সন্তান, মানে তেখেত বয়সত একেবাৰে সৰু আছিল। তেওঁৰ এজন ককায়েক আছে আৰু দুগৰাকী বায়েক আছিল। তাৰপিছত কৰিলে কি, তেওঁ সংসাৰ চলোৱা একো জ্ঞানেই নাই। মানে পিছত যিহেতু দেখা মতে আমি গম পোৱা গৈছে যে তেওঁ সেইখিনি যোগ্যতাই নাই। যিহেতু এতিয়া সমাজৰ নীতি নিয়ম যে বিয়াখনটো পাতিবই লাগিব, বিয়া নাপাতিলে মানুহে কি বুলি ক'ব, সমাজৰ আগত কেনেকৈ মুখ উলিয়াব, কেনেকৈ থাকিব। প্ৰথম কথা, তেওঁ উপাৰ্জন কৰিবলৈ তেওঁ না বিজনেছ কৰিব পাৰিব, তেওঁ একো জ্ঞান নাই, মানে নাই আৰু। আমি এতিয়া দেখিছোঁ ন, তেওঁ কেনেকৈ
আছে মানে গোলামৰ নিচিনা জীৱন নিৰ্বাহ কৰিব লগা হয় যে তেখেতক বাইক দুজনীয়ে মিলি পিনি কি কৰিলে এগৰাকী ছোৱালী চাই দিলে যে তাৰপিছত বিয়াখন পাতি দিলে মানে বিয়াখন পাতিলে আকৌ যাৰ লগত সেইগৰাকী মানে এখুব চৰা তেখেতেও মানে ইমান কি ক'ম মানে তেওঁ মানে আমাৰ মানুহবিলাক কি হয় একচুৱেলি মানে মেচিউৰিটিটো লেভেলটো ইমান কম কি ক'ব মানে সৰু সৰু কথাত পতা অভিমান কৰা কিবা কৰা তেনেকুৱা ধৰণৰ আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে এতিয়া তেওঁলোক বিয়াখন পাতি দিয়া হয় কিন্তু পৰিস্থিতি চম্ভালাৰ যে কঠিন পৰিস্থিতিত আমি কেনেকৈ চম্ভালিব লাগে আমি কেনেকুৱা মনোভাৱেৰে জীৱনৰ সমস্যাবিলাকৰ আমি সন্মুখীন হ'ব লাগে আমি বিপদৰ সময়ত কেনেকৈ নিজকে আমি ভাগি নপৰাকৈ নিজকে সেইবিলাক মানে কেনেকৈ আগবাঢ়িব পাৰোঁ এইবিলাক জ্ঞান সেইটোতো বহুত দূৰৰ কথা মানুহৰ সৰু সৰু প্ৰাথমিক জ্ঞান কিছুমানো নাথাকে এতিয়া সেই মানুহজনৰ হ'ল কি বিয়াখন পাতি দিলে বছ তাৰপিছত যোনে যোনে বিয়াখন পাতি দিলে তেওঁক ছোৱালী চাই সেইবিলাকে কি হ'ল নিজৰ নিজৰ লাইফত বিন্দাছ হৈ গ'ল এতিয়া তেখেতক বিয়াখন পাতি দিলে তাৰপিছত তেখেতৰ কি অৱস্থা হ'ল এতিয়া তাৰ সমভাগী জানো হ'ব সমাজখন বা এই মানুহবিলাক তেওঁ কি সমস্যাৰ ফেচ কৰিব লগা হৈছে জীৱনত তেওঁ 3টা সন্তান জন্ম দিলে এতিয়া সন্তানৰ না ভালকৈ খোৱাব পিন্ধাব পাৰিছে না শিক্ষা দিব পাৰিছে ঘৰত হাই কাজিয়া ধেৰ নিজৰ পত্নীৰ লগত পত্নীগৰাকী মানে সেই অলপ মানুহে কয় ন দাংকাচি বুলি মানে মুখখন বহুত চোকা যে যি আহে মানে তেওঁ কি কথা ক'ব লাগে একচুৱেলি এইটো মানে ভাবি চিন্তি ক'ব নোৱাৰে মানে যি আহে তাকে কৈ দিয়া মানে তেনেকুৱা হ'লেতো কি আৰু সংসাৰখন একেবাৰে মানে জ্বলাজুই আৰু এতিয়া এইটো কথা এতিয়া আজিকালি দেখিছোঁ আপোনাক কিছুমানে ক্লাছ 10তে বিয়া পাতিছে নিজকে তেওঁলোকে চিনি পোৱা নাই নিজক জনা যিটো বয়স তেওঁলোকে ভৰি দিয়ে এইটো বাদ দিয়ক মই আপোনাৰ 20 বছৰ 22 বছৰ বা 25 বছৰত বিয়া পতাটো মই ছাপোৰ্ট নকৰোঁ মানে এইটো উচিত বুলি নকওঁ মানে আপুনি যেতিয়ালৈকে ইমোশ্যনেলি আৰু মেণ্টেলি আপুনি যদি মেচিয়ৰ নহয় আপুনি যদি নিজৰ আৱেগ অনুভূতিক যদি পৰিচালনা কৰিবলৈ যদি ব্যৰ্থ আপুনি যদি নিজেই আপোনাৰ জীৱনত অহা কিছুমান সমস্যা আহি পৰিলে আপুনি যদি হীনমন্যতাত ভোগে আপুনি যদি দুৰ্বল হৈ পৰে তেন্তে আপুনি বিয়া পতা কেতিয়াও উপযুক্ত নহয় আপোনাৰ যিমানে ধন টকা পইচা নাথাকক কিয় আপুনি ধন টকা পইচাই সকলো সমস্যা সমাধান কৰিব নোৱাৰে আপোনাক মনত আপুনি ভ্ৰমণ কৰক টকা পইচা গোটাওক আপুনি ভ্ৰমণ কৰক পৃথিৱীখনক জানক মানুহৰ লগত কথা বতৰা পাতক নিজক বুজক এই সংসাৰখনক আপুনি বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে আপুনি অৰ্হতা জ্ঞান আপুনি লওক মই ভাবোঁ কি যে বিয়া এটা নিয়ম আনিব লাগে চৰকাৰে একচুৱেলি এইটো ফিউচাৰত হ'বলৈ হয়তো গৈ আছে যে যিসকলে বিয়া পাতিব বিয়া পতাৰ আগত তেওঁলোকক এটা পৰীক্ষা ল'ব লাগে যিদৰে শিক্ষকতাৰ বাবে টেট পৰীক্ষা লোৱা হয় ন তেনেধৰণে বিয়া পতাৰ বাবে বা ড্ৰাইভিং লাইচেন্সৰ কাৰণে যেনেকৈ এক্সাম হয় তেনেকৈ বিয়া পতাৰ একচুৱেলি এটা কোৰ্চ থাকিব লাগে যে বিয়া পতা মানুহবিলাকৰ বাবে সেই কোৰ্চত যাতে তেওঁলোকক এইটো মূল্যায়ন কৰিব পৰা হয় যে আচলতে তেওঁলোকে ইমোশ্যনেলি আৰু মেণ্টেলি
তেওঁলোক কিমান মানে মেচিয়ৰ হৈছে, যাতে তেওঁলোকে যেতিয়া এটা সন্তান জন্ম দিব সেই সন্তানক কেনেধৰণে তেওঁলোকক মানে আচৰণ গঢ়ি তুলিব, তেওঁলোকক কেনেধৰণে লালন পালন কৰিব লাগে সেই সন্দৰ্ভত তেওঁলোকে যাতে বহুত কথা শিকিব পাৰে। আৰু তেনেধৰণৰ এটা এবছৰীয়া বা দুবছৰীয়া কোৰ্চ থাকিব লাগে। আৰু সেই কোৰ্চটোৰ পিছত পৰীক্ষাত পাছ কৰি যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকক বিয়া পতাৰ বাবে চৰকাৰে অনুমোদন দিব লাগে। এনেকুৱা হ'ব লাগে কথাটো, মানে এলাউ কৰিব লাগে চৰকাৰে। তেনেকুৱা আপুনি বহুত উদাহৰণ দেখিব। আৰু তেনেধৰণে কি হৈছে, যদি আপুনি মোৰ কথাটো যদি আপুনি বুজি পোৱা নাই, আপুনি যদি ভাবিছে কি বকি আছে, আপুনি আকৌ এবাৰ ভাবক। বা আপুনি বুজি পায়ো এই বিয়াখনটো পাতিবই লাগিব আৰু চবেই পাতিছে এনেধৰণে ভাবি, তাৰমানে তেনেকৈ যদি ভাবি আমি একেটা ভুলকে কৰি আছোঁ, আমি মানে কি জানি বুজি নিজৰ ভৰিত নিজে কোঠা মাৰিছোঁ, এইটোৱে হ'বগৈ। তাৰমানে আমি ভাৰতীয় মানুহবিলাক আজি ইমান শতাংশ কিমান মানুহ, 80% মানুহ চাগে দৰিদ্ৰ সীমাৰেখাৰ তলত। আমি কি হৈছোঁ, বাই চইচ আমি দুখীয়া হৈ আছোঁ। মানে দুখীয়া হোৱাটো আমি নিজে বাছি লৈছোঁ, দুখীয়া হোৱাৰ পথটো। প্ৰথমতে আপুনি নিজৰ স্বাস্থ্যটো আপুনি বনাই লওক, এটা সুস্বাস্থ্য, সুশৰীৰ। তাৰপিছত আপোনাৰ দায়িত্ব যে আপুনি নিজক মেণ্টেলি আৰু ইম'চনেলি আপুনি মেচিয়ৰ কৰক। কিতাপ পঢ়ক, নতুন আপুনি হিউমেন বিহেভিয়াৰৰ বিষয়ে পঢ়ক, চাইল্ড চাইক'লজি পঢ়ক, আপুনি ফিল'চফি অধ্যয়ন কৰক। এই সকলোবিলাকৰ পিছত নেক্সট আপোনাৰ হ'ল যে আৰ্থিক স্বাৱলম্বিতা। আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হওক। এইবোৰ হোৱাৰ পিছত আপুনি ভাবক যে আপুনি বিয়া পাতিব নে নাপাতে, এইটো আপুনি ডিচাইড কৰক। আৰু যিসকল আমাৰ বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকক মই এইটো মানে আহ্বান জনাইছোঁ যে আপোনালোকে নৱপ্ৰজন্মক বিয়া পাতক বুলি জোৰ নকৰিব, এইটো উচিত নহয়। আৰু এইটো নিয়ম একচুৱেলি সমাজৰ মানুহৰ মনত সোমাই গৈছে যে এইটো নিয়ম বনাই থৈছে, বিয়া পাতিবই লাগিব। তেনেকুৱা কোনো কথা নাই যে বিয়া পতাটো একেবাৰে জৰুৰী নহয়। আপোনাৰ টকা পইচা থাকক, ধন সম্পত্তি থাকক, তাৰপিছতো যে আপুনি বিয়া পাতি এটা সুখ শান্তিপূৰ্ণ জীৱন আপুনি কটাব পাৰিব, তাৰ কোনো গেৰাণ্টি নাই। ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, গতিকে এই বিষয়ত আপুনি কি ভাবে মোক কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবাই যদি চাই আছে, যিহেতু মোৰ চেনেলটো নতুন, ইমান ভিউৱাৰ্ছ এতিয়ালৈকে অহা নাই। শ্বেয়াৰ কৰি দিব আপুনি মোৰ মনোভাৱ মানুহক, যাতে মই যিটো ক'ব বিচাৰিছোঁ, যিটো বাৰ্তা দিব বিচাৰিছোঁ, এইটো বহুত মানুহে বুজক, জানক, অকণমান সমাজখনত পৰিৱৰ্তন আহক, এই বুলি ভাবিছোঁ। গতিকে শ্বেয়াৰ কৰি দিব। আৰু বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিম, নতুন কথা। আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ লগত জড়িত হওক।